Hey guys, যদিহে পোনপ্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাই আছে, প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিবলৈ নাপাহৰিব। লগতে এটা কথা কওঁ যে মোৰ আৰু এটা ইউটিউব চেনেল আছে, নামটো হৈছে দেৱাশিষ ব্লগ 20K। আপোনালোকে যদি চাব বিচাৰে ডেসক্ৰিপচনৰ লিংক দিয়া আছে, এবাৰ গৈ চাই ল'ব। নমস্কাৰ, মোৰ নাম অবঞ্চিকা বৰুৱা। মই আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে দেৱাশিষে এটা নতুন ইউটিউব চেনেল খুলিছে, অল অসম স্পেচিয়েল বুলি। তেওঁক যেতিয়া আগুৱাই যাবলৈ সহায় কৰে আৰু ছাপোৰ্ট কৰে, ধন্যবাদ। ৰেংগনি টিভিত সম্প্ৰচাৰিত হৈ থকা গুণগুণ কথা মৰম চিৰিয়েলত গুণগুণৰ লগৰ ছোৱালী চৰিত্ৰত অভিনয় কৰা অভিনেত্ৰীগৰাকী আচলতে হয় কোন, ঘৰ ক'ত, কাৰ সৈতে আছে প্ৰেমৰ সম্পৰ্কত, সবিশেষ জানিব পাৰিব আজি এই ভিডিঅ'টোৰ মাধ্যমেৰে। গতিকে ভিডিঅ'টো অলপো স্কিপ নকৰি শেষলৈকে চাই যাব বুলি আশা কৰিলোঁ। গুণগুণ কথা মৰমৰ চিৰিয়েলখনত গুণগুণৰ লগৰ ছোৱালী চৰিত্ৰত অভিনয় কৰা অভিনেত্ৰীগৰাকী আচল নামটো হ'ল অবঞ্চিকা বৰুৱা। তেওঁ ঘৰ হ'ল কাহিলীপাৰাত। অবঞ্চিকা বৰুৱা জন্ম হৈছিল 24 জুন 2002 চনত। অবঞ্চিকা বৰুৱা পৰিয়ালত মাক দেউতাক আইতাক আৰু এজন খুৰাক আছে। তেওঁ মাকৰ নাম হ'ল গীতা বৰুৱা, দেউতাকৰ নাম হ'ল বিকি বৰুৱা, আইতাকৰ নাম হ'ল ৰাণী বৰুৱা আৰু খুৰাকৰ নাম হ'ল ৰিকি বৰুৱা। অবঞ্চিকা বৰুৱা শিক্ষাগত অৰ্হতা হ'ল তেওঁ স্কুল পঢ়িছিল সাউথ পইণ্ট স্কুল আৰু কলেজ পঢ়িছিল সন্দিকৈ গাৰ্লছ কলেজত। আৰু বৰ্তমান অবঞ্চিকা বৰুৱাই BA 6 চেমত পঢ়ি আছে। অবঞ্চিকা বৰুৱাই অভিনয় কৰা দুখনমান চিৰিয়েলৰ নাম হ'ল আবেলি ৰদালি আৰু বৰ্তমান গুণগুণ কথা মৰমৰ চিৰিয়েলত গুণগুণৰ ফ্ৰেণ্ডৰ চৰিত্ৰত অভিনয় কৰি দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হৈছে। অবঞ্চিকা বৰুৱা বৰ্তমান ৰিলেশ্যনশ্বিপত আছে। আপোনালোকে বাৰু গুণগুণ কথা মৰমৰ ধাৰাবাহিকখন চাই কেনেকুৱা পায় মোক এটা কমেণ্ট কৰি জনাবচোন। আমাৰ আজি ভিডিঅ'টো আছিল ইমানেই। আজিলৈ বাই বাই।